নমস্কাৰ। আজি 14 নৱেম্বৰ আৰু 14 নৱেম্বৰ আমি সকলোৱে জানো আমাৰ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন আৰু এই জন্মদিনৰ লগতে সংগতি ৰাখি আমি সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰোঁ শিশু দিৱস। শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত, সেইকাৰণে সেই শিশুসকলক আমি মৰমেৰে পালিত আৰু ডাঙৰ দীঘল কৰাটো আমাৰ এক নৈতিক দায়িত্ব। আৰু আপোনালোকে মন দি চাবচোন, আমাৰ যিসকল শিশু আছে সেই শিশুসকলক যদি আমি কিছু সময় অতিবাহিত কৰোঁ সিহঁতৰ লগত, তেন্তে আমাৰ মনটো কিমান ভাল লাগে, আমাৰ মনত কিমান শান্তি পাওঁ আমি। আপোনালোকে আপোনালোকৰ কৰ্মজীৱনৰ পৰা, আপোনালোকৰ ব্যস্ততাময় জীৱনৰ পৰা কিছু সময় উলিয়াই পেলাই এই শিশুসকলৰ মাজত আপোনালোকে অতিবাহিত কৰি পেলাই চাব আৰু আপোনালোকে তেতিয়া নিজেই গম পাব যে আপোনালোকে নিজৰ জীৱনৰ যিসমূহ ষ্ট্ৰেছ আছে সেই ষ্ট্ৰেছসমূহৰ পৰা আপোনালোকে ফ্ৰী হ'ব পাৰিছে, আপোনালোকে নিজে গম পাব, মুক্তি লাভ কৰিছে। এইসকল আমাৰ দেশৰ ভৱিষ্যত, এইসকলক আগবঢ়াই লৈ যোৱাটো আমাৰে কৰ্তব্য। আজিৰ দিনটো অসমৰ কাৰণে এক বিশেষ উল্লেখনীয় দিন। 1942 চনৰ 14 নৱেম্বৰ দিনটোতে অসমত জন্ম লাভ কৰিছিলে বিখ্যাত সাহিত্যিক ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে, যাৰ আচল নাম আছিলে ইন্দিৰা গোস্বামী। আৰু তেখেতৰ আমি সকলোৱে জানো সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত তথা জ্ঞানপীঠ বঁটা বিজয়ী যি আমাৰ মামণি ৰয়ছম গোস্বামী বাইদেউ আছে, তেখেতৰ যি সৃষ্টিৰাজি সেয়া এতিয়াও আমাৰ সকলোৰে মনত আছে। মোৰ বিশেষকৈ তেখেতৰ যোনখন প্ৰিয় উপন্যাস সেইখন হ'ল মামৰে ধৰা তৰোৱাল। মামৰে ধৰা তৰোৱালখন যদি আপোনালোকে পঢ়িছে তেতিয়া আপোনালোকে গম পাব সেই উপন্যাসখনৰ আমাৰ জীৱনত কিমান মহত্বপূৰ্ণ এক ভূমিকা গ্ৰহণ কৰিছে। আপোনালোকৰ ব্যক্তিগতভাৱে আমাৰ মামণি বাইদেউৰ কোনখন গ্ৰন্থ আটাইতকৈ প্ৰিয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।